আজি চামগুৰি সমষ্টিৰ অন্তৰ্গত বৰভেটি মণ্ডল কংগ্ৰেছৰ উদ্যোগত আয়োজিত এক ৰাজহুৱা ইফতাৰ মেহফিলত ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইন উপস্থিত থাকে। লগত উপস্থিত থাকে চামগুৰি সমষ্টিৰ কংগ্ৰেছ দলৰ টিকট প্ৰাৰ্থীত্ব প্ৰত্যাশী তানজিল হুছেইন। ধৰ্মীয় সম্প্ৰীতিৰ এই পবিত্ৰ অনুষ্ঠানৰ সৈতে অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক স্বপন মণ্ডল উপস্থিত থাকে। সমগ্ৰ ৰাজ্যৰ লগত একেলগে ইফতাৰ গ্ৰহণ কৰি ধৰ্মীয় সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ এক মধুৰ তথা আনন্দময় সময় অতিবাহিত কৰে। আজিৰ অনুষ্ঠান পৰিচালনা কৰে গৰাজান ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি তাৰিক আহমেদ। فانصرنا على القوم الكافرين فانصرنا على القوم المشركين فانصرنا على القوم المشركين اللهم اغفر لي ولوالدي وللمؤمنين يوم يقوم الحساب اللهم حاسبني حسابا يسيرا اللهم حاسبني حسابا يسيرا رب ارحمهما كما ربياني صغيرا رب ارحمهما كما ربياني صغيرا رب اجعلني مقيم الصلاة ومن ذريتي ربنا وتقبل دعاءنا وتقبل صلاتنا وتقبل دعاء المؤمنين يا حي يا قيوم رب العالمين পরওয়ারদিগার আলম মাবুদ আমার পক্ষর পরা লক্ষ কোটি দরুদ ও সালাম নবীজি মুহাম্মদুর রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামর রূহ মুবারকত পৌঁছাই দিও হে রব ইফতার সন্মুখত লৈ পবিত্র কালামর পরা তিলাওয়াত করি দরুদ ও ইস্তেগফার করি হে রব তোমার কুদরতি শক্তি দি পেলাই রব্বুল আলামিন ইফতার সন্মুখত লৈ গোটেই দিন রোজা রাখি হে ৰব ইফতার মই মানুহখিনিক আমি আমাৰ গোটেই বছৰটোত এটা মাহৰ কাৰণে আমি ৰখি থাকোঁ। সেইটো পবিত্ৰ মাহ, সেইটো হ'ল ৰমজান মাহ। এই ৰমজান মাহৰ আমি ইফতাৰটো সমূহীয়াভাৱে পাতোঁ। আমাৰ এনেকৈ যেনেকৈ এতিয়া মণ্ডল ডাঙৰীয়া আছে, আমাৰ স্বপন মণ্ডল, তেনেকৈ আমাৰ এটা পৰম্পৰা। ইয়াতে নহয়, বিজেপিও বিভিন্ন ধৰণৰ ইফতাৰ কৰিছিল। আজিকালি হিমন্ত বিশ্ব শৰ্মাই কত তেনেকুৱা ধৰণৰ কৰিলে। এতিয়া আকৌ আমাৰ আগতে আছিল নয়া কিবা এটা আছিল নহয়, সেইটো তেনেকুৱা হৈছে নতুন। এতিয়া তেওঁ মোহন ভাগৱতকৈ বেছি RSS হ'বলৈ গৈছে। গতিকে এই পবিত্ৰ মাহত আমি সকলোৱে মিলিজুলি যেতিয়া উপবাস থাকে তেতিয়া কিছুমান কথা নকওঁ। সেইকাৰণে মই আজি নকওঁকে সংযমী হৈ কথাবিলাক কৈ আছো। এই ৰোজাটো যাব দিয়ক, তেতিয়া কথাবিলাক কম। মই যিসকলে এই এৰেঞ্জমেণ্টটো কৰিছে সেইসকলক ধন্যবাদ জনাইছো। নগৰ পৰা প্ৰাঞ্জল নাথৰ ৰিপৰ্ট।